কালি নামাজ পঢ়িছে হিন্দু সমাজৰ মনত প্ৰশ্ন হৈছে যে আমি তেওঁৰ আপোন নহয় নেকি ৰাম ভক্ত কৃষ্ণ ভক্তসকলৰ মনত প্ৰশ্ন হৈছে যে কৃষ্ণক লাভ জেহাদী বুলি কওঁতে তেওঁ কিয় মাত মতা নাছিল গতিকে এইবিলাক মানুহে না হিন্দুক ভাল পায় না মুছলমানক ভাল পায় এওঁলোকৰ কাৰণে আজি আমাৰ সমাজখন পিছুৱাই আছে এই ৰাজনীতিৰ তুষ্টিকৰণ না তেওঁলোকে হিন্দুক ভাল পায় না তেওঁলোকে মুছলিমক ভাল পায় তুমি নামাজ পঢ়িছা কিন্তু কেইজন দুখীয়া মানুহে আৱাস যোজনাৰ ঘৰ পালে কেইজন মুছলমানৰ দুখীয়া ছোৱালীক তুমি বাল্য বিবাহৰ পৰা ৰক্ষা কৰিলা কেইজনী তালাক হোৱা মহিলাৰ কাষত তুমি গৈ থিয় হলা হেতুটো নাই নামাজৰ দিনা আহিলো নামাজ পঢ়ি দিলো মুছলমানে মোক ভোট দিব আৰে বাবা হিন্দুৰো ভোট আছে ৰাম মন্দিৰৰ দিনাখন তুমি যে আন্দোলন কৰিলা তাকো ৰাহুল গান্ধীৰ লগত তেওঁতো কি ধৰ্মৰ মানুহ কোনেও নাজানে তেওঁৰ লগত বহি যে তুমি আন্দোলন কৰিলা নগাঁৱৰ ৰাস্তাত হেতু কি হ'ব কৃষ্ণক লাভ জেহাদী বুলি কিয় কলা হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোকে সমান চকুৰে চোৱা হিন্দু সমাজক উপলুঙা নকৰিবা কংগ্ৰেছে গ্যাৰান্টি দিছে আৰু পাঁচটা ন্যায়ৰ কথা তেওঁলোকে গ্যাৰান্টি আৰু ন্যায় তেওঁলোকৰ পকেটত সোমাই থাকক না অসমততো চৰকাৰ মূৰ আছে না পাঞ্জাবৰ মুখ্যমন্ত্ৰী 1:30 বজাত পাবই তিনিচুকীয়া ফুৰি চাওক চাহ বাগিচা চালে ভাল পাব কাৰণ পাঞ্জাবত ধান দেখা পায় ইয়াতে চাহপাত দেখা পাব মনটো ভাল লাগিব গতিকে আপোনালোকেও তেওঁক আদৰণি জনাব আমিও আদৰণি জনাম আগত পৰেশ অসমৰ জ্যেষ্ঠ ভাতৃৰ যোগদানটো মিত্ৰজোঁটৰ অন্যতম ৰাজনৈতিক কৌশল নেকি পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ এজিপিত যোগদান মইতো ৰাজনীতিক দৃষ্টিৰে নাচাম তেওঁ এজন নিজৰ ব্যক্তি আৰু তেওঁ নিজে যোগদান কৰিব পাৰে কিন্তু পৰেশ বৰুৱাৰ প্ৰতি আমাৰ সদায় আগ্ৰহ আছে যে আলোচনালৈকে আহক আমি একেলগে কথা বতৰা পাতিম অসমৰ এই সুন্দৰ পৰিৱেশটো আমি ধৰি ৰাখিব লাগে আৰু মই ভাবোঁ যে আমাৰ কথা বতৰা পৰেশ বৰুৱাৰ লগতহে তেওঁৰ জ্যেষ্ঠ ভাতৃ বা কনিষ্ঠ ভাতৃয়ে কি কৰিছে তো তেওঁলোকৰ ব্যক্তিগত কথা তাত আমি চকু দিয়া বা কমেণ্ট দিয়াটো উচিত কোনে নাই কোৱা সদায় বিজেপিৰ লগত সম্পৰ্কত থাকে তেওঁলোকে মোদী দিয়েতো তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগিব মইতো সদায় কথা বতৰা পাতি থাকোঁ তেনেকুৱা বাতৰি আমি ক'বই নাপায় কিয় বিজেপিক বৰ্জন কৰিব স্যার চাবুৱাত যিখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় ইতিমধ্যে আধাৰিলা হৈছে এইখন আমি পূৰ্ণাংগ ৰূপত মানে মাটি বাৰীৰ এটা ডাঙৰ সমস্যা আছিলে এতিয়া লেণ্ড একুইজিশ্যনৰ পইচা আহিলে মাটি বাৰীটো হৈ যোৱাৰ লগে লগে মই জঁপিয়াই পৰিম কিন্তু মানুহৰ পৰা জোৰ কৰি মাটি লোৱাটো টান কথা আছিল ন এতিয়া মাটি বাৰীৰ হৈ গ'ল প্ৰায় 30 কোটি টকা দিয়া হ'ল আৰু 20 কোটি টকা আমাৰ লগত আছে 56 ক্ৰ'ৰ্ছৰ কাম আৰম্ভ হ'ল গতিকে মই ভাবোঁ এতিয়া পূৰ্ণতা পাই যাব আৰু মই নিজেও আহিম চাম হৈ যাব সৰ্বানন্দ সোণোৱাল গৃহ সমষ্টি বিনাকটা পঞ্চায়তৰ কালি 15 জনে যোগদান কৰিছে মই এটা কথা কওঁ মোৰ গাঁওখনতো মোৰ ৱাৰ্ডটোতো আধা মানুহে মোক ভোট নিদিয়ে সেইটোৰ লগত কি কথা আছে নাই মই ফেক্টৰ বুলি নকওঁ তেওঁলোকৰ চিন্তাধাৰাক আমি সন্মান কৰোঁ কিন্তু এটাই যে লুৰিণজ্যোতি গগৈ জাহাজখন ডুবু অৱস্থাত আছে গতিকে জইনে যদি কৰিব লাগে চলিত জাহাজত যোগদান কৰিব লাগে কংগ্ৰেছৰ কোলাত উঠা জাহাজত যোগদান কৰি কি লাভ আছে এখনতো ডুবিলেই চাওক কংগ্ৰেছে চেনেল কেনেকৈ বন্ধ কৰিব চেনেলটো টিভিত আহে চেনেল বন্ধ কৰিলে কেবল ডিষ্ট্ৰিবিউটৰহে বন্ধ কৰিব লাগিব বয়কট কৰিলে কি লাভ হ'ব ইমানবিলাক থাকেই তাৰ পৰাতো নিউজটো পায়েই যাব এতিয়া ধৰক ময়ে ক'লোঁ যে মই ধৰি ল'লোঁ এইটো চেনেলক মই ভাল নাপাওঁ আপোনালোকে লগৰজনক বস্তুটো দি নিদিব নেকি গতিকে বয়কটৰ মিনিংটো কি এইবিলাক এনেই কংগ্ৰেছৰ নাটক দধিয়া প্লাবিতৰ পৰা প্লাবিতত নাযাব সেইটোৱে মেইন কথা হ'ব